নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। মই আজি আপোনালোকৰ ওচৰত কোনো হৰৰ ষ্টৰী বা ভূত-প্ৰেতৰ কথা ক'ব অহা নাই। मेरा नाम गौरव तिवारी है। अगर कोई यहाँ है तो सामने आओ। আজি মই আপোনালোকক ক'ব ওলাইছোঁ এখন নতুনকৈ ৰিলিজ হোৱা ৱেব ছিৰিজ যাৰ নাম ভয়। এই ছিৰিজখন উপলব্ধ আছে MX প্লেয়াৰত আৰু এই ছিৰিজখন ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ ফাউণ্ডাৰ গৌৰৱ তিৱাৰীৰ ওপৰত আধাৰিত। তেওঁ কৰা কিছুমান কেছ ইনভেষ্টিগেশ্যন বা তেওঁৰ লাইফ ৰিলেটেড তেওঁৰ মৃত্যু কেনেকৈ হৈছিল সেই কুৱেশ্যনটোৰ ওপৰত এই ছিৰিজখন বনাইছে। যিসকলে গৌৰৱ তিৱাৰীৰ কথা নাজানে মই তেওঁলোকক চমুকৈ কৈ দিওঁ। গৌৰৱ তিৱাৰী ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ ফাউণ্ডাৰ আছিল। ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটি এনেকুৱা এটা সংস্থা যিয়ে এনেকুৱা প্লেচবিলাক গৈছিল য'ত মানুহে কিছুমান হৰৰ এক্সপিৰিয়েঞ্চ কৰিছিল বা হণ্টেড বুলি মানুহে জানিছিল। তাত গৈ তেওঁলোকে চাইণ্টিফিক মেথডত সেই ঠাইত সঁচাকৈ হৰৰ কিবা আছে নেকি, পেৰানৰ্মেল কিবা আছে নেকি তেনেকুৱা চাইছিল আৰু যদি আছিল সেইটো থকা বুলি কৈছিল আৰু যদি নাই তেওঁলোকে নাই বুলি কৈছিল। আমি তেওঁৰ কেছবিলাকৰ পৰা আমি বুজি পাওঁ তেওঁ ভানগড় কিলাত গৈছিল আৰু ভানগড় কিলাটো ইমানে বদনাম আছিল যে ৰাতি 5টা বজাৰ পিছত মানে সূৰ্যাস্ত হোৱাৰ পিছত সেই কিলাত সোমাব মানা আছিল আৰু সূৰ্য উদয় হোৱাৰ আগলৈকে তাত সোমাব নোৱাৰে। আৰু তেওঁলোকে ৰাতি তাত গৈ কেনে কেছ ইনভেষ্টিগেশ্যন কৰিছিল আৰু তাতে তেওঁলোকে একো পোৱা নাছিল। সেইবাবে তেওঁলোকক কোৱা হৈছিল ৰিয়েল পেৰানৰ্মেল ইনভেষ্টিগেটৰ, কাৰণ তেওঁলোকে থাকিলেহে থকা বুলি কয় তেনেকুৱা বস্তুবিলাক। মানে পেৰানৰ্মেল ইনভেষ্টিগেশ্যন কৰে যদি কিবা বস্তু আছে তেতিয়াহে থকা বুলি কয়, নহ'লে সেই জেগাটোত নাই বুলিয়ে কৈছিল। আমি সকলোৱে গৌৰৱ তিৱাৰীৰ মৃত্যু কেনেকৈ হৈছিল সেই বিষয়ে জানিব চেষ্টা কৰি আছিলোঁ আৰু এই বিষয়ত ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাছিল, কাৰণ তেওঁৰ মৃত্যুটো এটা বহুত ৰহস্যজনক আছিল। আৰু তেওঁৰ মৃত্যুৰ কাৰণটো হাৰ্ট এটাক বুলি আহিছিল, কিন্তু তেওঁৰ গলত ক'লা এটা দাগ পোৱা গৈছিল যেন কোনোবাই তেওঁক ডিঙিও চেপি কিনে হত্যা কৰিছিল। এই সন্দৰ্ভত গোটেই চিনেমাখন যদি আপোনালোকে চাই গোটেই কেছটো বুজি পাব। আমি যদি শ্বৰ্টলি ক'ব যাওঁ, কাৰণ মই ৰিচেণ্টলি ৱেব ছিৰিজখন চালোঁ, তাত আমি বুজি পাইছোঁ যে তেওঁ যিটো ফাৰ্ষ্ট কেছ ইনভেষ্টিগেশ্যন কৰিব লৈছিল, মানে এখন হোষ্টেলৰ কেছ আছিল এইটো, তো তাত তেওঁ ভূত প্ৰেতৰ ঠাইত এইটো এটা এনেকুৱা বস্তুৰ লগত জড়িত হৈ গৈছিল যিটো মানে তেওঁৰ সীমাৰো বাহিৰত আছিল, যাক ৰাক্ষস গান বুলি কোৱা হৈছে। যিহেতু চিনেমাখনৰ শেষৰ পিনে লাষ্ট এপিছডটোত এই বস্তুটো স্পষ্টীকৰণ আহে যে সেইটো ভূত প্ৰেত নাছিল, ৰাক্ষস গান আছিল। এতিয়া যদি আমি ক'ব যাওঁ ভূত প্ৰেত কি বস্তু, ভূত প্ৰেত আত্মাৰে এটা ৰূপ। মানুহ মৃত্যুৰ পিছত আত্মা হয়, সেই আত্মাটোৱে তাৰ পৰা ভূত আৰু প্ৰেত দুটা ভাগত যায়। ৰাক্ষস গানটো আকৌ বেলেগ আৰু এইটো ইমান শক্তিশালী যে মানুহে এইটো কণ্ট্ৰল কৰিব নোৱাৰে আৰু শেষত সেইটো বস্তুৱে দেখায় যে সেই ৰাক্ষস গানটোৱে তেওঁক হত্যা কৰিছিল। যদি আপোনালোকে গৌৰৱ তিৱাৰীয়ে কৰা ইনভেষ্টিগেশ্যন চাব বিচাৰে, আপোনালোকে ইউটিউবত ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটি বুলি চাৰ্চ কৰিব। সেই চেনেলটোত তেওঁৰ বহুতকেইটা কেছ উপলব্ধ আছে য'ত তেওঁ এনেকুৱা ঠাইত গৈছিল যিবিলাক ঠাই আগৰ পৰা হণ্টেড বুলি মানুহে জানিছিল আৰু তাত গৈ কেনে তেওঁ সেই ঠাইত কি ঘটনা আছে বা তেনেকুৱা আছেনে নাই তেনেকুৱা দেখাইছিল। এতিয়া মই মাজত আৰু এটা কথা কওঁ, বহুতে মোক কমেণ্ট কৰে বা বহুতে বেয়াকৈ লিখে। বেয়াকৈ লিখিলে মই বেয়া নাপাওঁ, কিন্তু কথাটো হ'ল কি তেওঁলোকে সেই বস্তুটো যদি নাজানে তাত তেওঁলোকে প্ৰশ্নটো নকৰাই ভাল। মোক এজনে সুধিছিল যে মই অসমত যিটো অন্ধবিশ্বাস সেই অন্ধবিশ্বাসটো নাইকিয়া হ'ব ধৰিছিল, মই সেইটো আৰু পুনৰ উভতাই আনি আছোঁ। এতিয়া মোৰ ভিডিঅ' আপোনালোকে যিমানখিনি চাইছে, মই 150ৰ ওপৰত ভিডিঅ' দিয়া আছে। তাতে মই কোনো এটা ভিডিঅ'ত তাৰ ডাইনী ৰিলেটেড বা তেনেকুৱা একো ভিডিঅ' বনোৱা নাই, কাৰণ যিটো ডাইনী আছে ডাইনী সন্দেহত মানুহ হত্যা কৰা হৈছিল, সেইকাৰণে সেইটো মানুহে বেন কৰা আছে। ক'ব গ'লে সেইটো এটা সম্পূৰ্ণ কুসংস্কাৰ বা অন্ধবিশ্বাস, সেই ৰিলেটেড ভিডিঅ' মই বনোৱা নাই। আৰু ছেইম আৰু এটা কমেণ্ট মোক কৰিছিল যে মই তেনেকুৱা এটা কণ্টেণ্ট আকৌ আনি আছোঁ, মানে তেনেকুৱা এটা বস্তু আকৌ অসমত জাপি দি আছোঁ য'ত মানুহে অন্ধবিশ্বাস সোমাই যাব। কিন্তু মই তেওঁক ৰিপ্লাই কৰিছিলোঁ যে USA নিচিনা কাণ্ট্ৰিয়েও এনেকুৱা পেৰানৰ্মেল বিষয়ত মানুহক কোৰ্চ অফাৰ কৰি আছে, অনলাইন কোৰ্চ এভেইলেবল আছে, ইণ্ডিয়াতো আছে। ইণ্ডিয়ান কোৰ্চটো আপুনি পেৰানৰ্মেল ছ'চাইটিৰ আপুনি ৱেব পেজত যাব, তাতে এভেইলেবল আছে। জইন কৰিলে সেইটো পেইড হয়, সেইটো ক্লাছটো আপুনি ল'ব পাৰে অনলাইন। যেতিয়া মই তেওঁক এই বস্তুখিনি কৈছিলোঁ তেতিয়া মোক সুধিছিলে যে তাতে কিবা ডিগ্ৰী আহে নেকি, তাতে জব অপৰচুনিটিজ আহে নেকি, আৰু যদি চৰকাৰে ভূত ধৰা মানুহ বিচাৰে তেনেকুৱা এপইণ্টমেণ্ট দিয়ে
তেতিয়া নিশ্চয় এনেকুৱা মানুহ লাগিব যি তাৰ সেইখন মানে চাৰ্টিফিকেট আছে। তেওঁ কিছুমান অবাস্তৱিক কথা কৈছিল য'ত মানে কি মই সন্মতি হ'ব পৰা নাই, কাৰণ তেওঁৰ লগত সেইকাৰণে মই আৰু ৰিপ্লাই কৰা নাছিলোঁ। এতিয়া মাজৰ কথাটো হ'ল কি, যিটো কুসংস্কাৰ বা অন্ধবিশ্বাস। কুসংস্কাৰ অন্ধবিশ্বাস এটা বেলেগ বস্তু, আৰু যিটো আমাৰ লোককথা যাক আমি ফকল'ৰ বুলি কওঁ, সেইটো এটা বেলেগ বস্তু। আজি আপোনালোকে বহুকেইখন হৰৰ মুভি চাইছে, পেন ইণ্ডিয়া কিছুমান হিট হোৱা হৰৰ মুভিছৰ ভিতৰত মালায়ালাম মুভিজ যেনেকুৱা আপোনাৰ কান্তাৰা, ব্ৰহ্ময়ুগম এইবিলাক আছে। কান্তাৰা মুভিটো ৰিচেণ্টলি চবেই চাইছে চাগে, ইমান হিউজ হিট চিনেমা এখন, বেছড অন কি ফকল'ৰ। তো যিটো জাতিৰ নিজা লোককথা আছে, সেই জাতিটোৰ যিটো সংস্কৃতি সেই জীয়াই থাকিব। আমি যদি অসমীয়া হৈ কেনে আমাৰ অসমৰ যিবিলাক ভূত প্ৰেতৰ ইমান চৰিত্ৰ আছে, লাষ্ট ফিল্ম মই চোৱা মনত আছিল, মই চাইছিলোঁ বাকৰ পুতেক, যিখন কমাৰ্চিয়েল মুভি আছিল। তাত বাদে আমাৰ বৰ্তমান ডাইৰেক্টৰ চিন্ময় বৰ্মাই যিকেইখন মুভি ৰিলিজ কৰিছে, মানে হেডছ অফ, এক্সেপশ্যনেল মুভি তেওঁ ৰিলিজ কৰাই আছে, আৰু মানে যিটো আৰ্ট তেওঁৰ, তো এনেকুৱা কোৱালিটিৰ ফিল্ম বা এনেকুৱা কোৱালিটিৰ আমি যি কওঁ চিৰিয়েল মুভিজ, তেনেকুৱা আমি বহুত কম দেখি আছোঁ। যিসকলে আধুনিকতাৰ চোলাটো পিন্ধি কেনে আমাৰ সংস্কৃতিক মাৰিব খুজিছে, আপোনালোকে আধুনিক হৈছে, আধুনিক হওক, তাতে একো আপত্তি নাই। কিন্তু আপোনালোকে যিটো আমাৰ সংস্কৃতি, যি লোককথা, সেইবিলাক কিয় চেপিব ধৰে? যদি মই আজি আপোনালোকক ভূতৰ কথা কৈছোঁ, বা কোনোবা আহি মোৰ লগত ভূতৰ কথা শ্বেয়াৰ কৰিছে, তাত আপোনালোকে বেয়া কিয় পায়? যদি চাব যাওঁ আমি মেডিকেল ফিল্ডতো এনেকুৱা বহুত কিছুমান বেমাৰ আছে য'ত মানুহে মানে সেই বেমাৰটো ডক্টৰে ডিটেক্ট কৰিব নোৱাৰে, আৰু কিছুমান এনেকুৱা বেমাৰ আছে য'ত মেডিচিন এতিয়ালৈকে হোৱা নাছিল, কাৰণ চায়েন্সে গ্ৰেজুৱেলি ডেভেলপ হৈ যাই আছে। আজি ভূত প্ৰেত নাই বুলি মানুহে কয়, কিন্তু ভূত প্ৰেত নাই যে এই কথাটোৰ প্ৰমাণ কেনেকৈ কৰিব? আজি কিছুমান ইকুইপমেণ্ট আছে য'ত মানে কি এনাৰ্জি ফিল্ডত যদি কিবা ডিষ্টাৰ্বেঞ্চ হয় বা টেম্পাৰেচাৰত ডিষ্টাৰ্বেঞ্চ হয়, সেইটো গম পোৱা যায়। আৰু সেইবিলাক বস্তু ইউজ কৰি বৰ্তমান ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিয়ে ভূত প্ৰেত আছে নাই কি কথা গোটেইখিনি দেখুৱায়। তেওঁলোকে কিছুমান সাধাৰণ বস্তু ইউজ কৰে, ষ্টেটিক কেমেৰা ইউজ কৰে, মোশ্যন চেঞ্চৰ কেমেৰা ইউজ কৰে, থাৰ্মেল কেমেৰা ইউজ কৰে, এনেকুৱা কিছুমান বস্তু আছে। লগত EMF মিটাৰ, য'ত মানে কি আপোনাৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডখন যদি ডিষ্টাৰ্ব হয়, কিবা এনাৰ্জি যদি হেৰি হয়, তেতিয়া সেইটো বস্তু ডিটেক্ট কৰে। আৰু লগত ইউজ কৰে EVP মিটাৰ। EVP মিটাৰে আপোনাক এনেকুৱা ভইচ কিছুমান ৰেকৰ্ড কৰিব দিয়ে, যিবিলাক ভইচ সাধাৰণতে শুনা পোৱা নাযায়। এই গোটেইখিনি বস্তু ইউজ কৰি আপোনাৰ যদি ঠাই এটা এনালাইজ কৰা যায়, আমি ভাবোঁ অসমৰ বহুত ঠাইত তেনেকুৱা ঠাই ওলাব য'ত মানে কি ৰিয়েলি পেৰানৰ্মেল এক্টিভিটিজ হৈ আছে বা ভূত প্ৰেত আছে। কিন্তু যিহেতু আমাৰ কিছুমান জনা বুজা মানুহে এইবিলাক বস্তু নাই বুলি কৈ আছে, বা বাৰে বাৰে কমেণ্ট এটা কথাই লিখে, সেইটো বিষয়ত আৰু সিমান নকওঁ। আজি ভিডিঅ'টো মই এইখিনি ক'বই দিছিলোঁ, কাৰণ মই ৰিচেণ্টলি আৰু এটা ঠাইত যাম। সেই ঠাইটো ভাবোঁ যে আমাৰ কামৰূপ জিলাৰ আটাইতকৈ ভয়ানক ঠাই, কাৰণ তাৰে যিমান মই ষ্টৰি শুনি আহি আছোঁ যোৱা কেইদিনমানৰ পৰা, বহুত ভাল হ'ব ভিডিঅ'টো। তাত আমাক ৰাতি যাব মানা কৰিছে, সেইকাৰণে আমি বহুত ৰাতি নাযাওঁ। ৰাতি ধৰক 8-9টাৰ ভিতৰত যাই কিনে ভিডিঅ'টো শ্বুট কৰিম, আৰু এইটো নেক্সট 1 উইকত ভিডিঅ'টো পাই যাব আপোনালোকে। আজি আৰু বেছি নকওঁ, ধন্যবাদ।